নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো যোৱা ক্লাছত আমি অনুশীলনী 1.12 আমি আলোচনা কৰিছিলোঁ। তো আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 1.22ৰ বিষয়ে। এতিয়া চাওঁ হওক আমি অনুশীলনী 1.22ত কি কি কুৱেশ্যন আছে। তো ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তো প্ৰথম কুৱেশ্যনটো আছে ইয়াৰে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। তো কুৱেশ্যনটো কি কৈছে, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয়নে নহয়। তো ইয়াতে চোৱা, এতিয়া অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যাত আছেনে নাই। আমি কি বুজি আহিছোঁ যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োটাই মিলি কিনে আমাৰ কি হৈছে বাস্তৱ সংখ্যাবোৰ হৈছে। তো মানে আমি কি বুজিলোঁ যে অপৰিমেয় সংখ্যাবোৰ আমাৰ বাস্তৱ সংখ্যাত আছে। তো আমি লিখিব পাৰোঁ যে হয় 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 হয়, কাৰণ অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যাত অন্তৰ্গত। এতিয়া নেক্সট কুৱেশ্যনটোনো কি আছে আমি চাওঁ আহক। তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো কি আছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। আমাক কি কৈছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। mটো কি বুলি কৈছে, স্বাভাৱিক সংখ্যা। তো প্ৰথমতে আমি জানি লওঁ সংখ্যা ৰেখা বুলি ক'লে কি বুজে। আমি সংখ্যা ৰেখাডাল সকলোৱে জানো যে সংখ্যা ৰেখাডাল কেনেকুৱা আছিল, এটা লাইন থাকে, ইয়াৰ সোঁমাজত কি থাকে 0, ইয়াৰ সোঁফালে কি থাকে আমাৰ ৰাইট ছাইডে আমাৰ ধনাত্মক সংখ্যাবিলাক থাকে 1 2 3 4 এনেকৈ অসংখ্য লয়। আৰু এবাৰ বাওঁফালে কি থাকে লেফ্ট ছাইডে ঋণাত্মক সংখ্যাসমূহ যেনে -1 -2 -3 -4 এনেকৈ ঋণাত্মক সংখ্যা থাকে। মানে আমি কি বুজি পাওঁ যে সংখ্যা ৰেখা এডাল আমাৰ ধনাত্মক সংখ্যাসমূহ থাকে আৰু ঋণাত্মক সংখ্যাসমূহ থাকে। কিন্তু ইয়াতে কৈছে য'ত m এটা স্বাভাৱিক সংখ্যা। এটা স্বাভাৱিক সংখ্যা মানে কি, আমি আগৰ ভিডিঅ'টোত আলোচনা কৰি আহিছিলোঁ যে স্বাভাৱিক সংখ্যা কোনবিলাক আছিল, যিবিলাক সংখ্যা আমাৰ 1ৰ পৰা আৰম্ভ কৰি 2 3 4 5 এনেকৈ অসংখ্য লয়। যিবিলাক 1ৰ পৰা আৰম্ভ কৰি অসংখ্য লয়, য'ত ঋণাত্মক সংখ্যা নাই। স্বাভাৱিক সংখ্যাত ঋণাত্মক সংখ্যাবিলাক নাথাকে, 1ৰ পৰা আৰম্ভ কৰি আমাৰ অসংখ্য লৈ আছে। ইয়াতে যিহেতু আমাৰ √m এটা স্বাভাৱিক সংখ্যা, আৰু স্বাভাৱিক সংখ্যাত যিহেতু ঋণাত্মক সংখ্যা নাথাকে, ধনাত্মক সংখ্যাসমূহে থাকে। কিন্তু আমাৰ সংখ্যা ৰেখাত আমাৰ কি থাকে, ধনাত্মক সংখ্যাসমূহ আছে, ঋণাত্মক সংখ্যাসমূহ আছে। সেইকাৰণে আমি কি বুলি লিখিব পাৰোঁ উক্তিটো, আমি লিখিব পাৰোঁ যে উক্তিটো অসত্য। অসত্য। ইয়াৰ কাৰণ কি হ'ব, কাৰণ হৈছে যে কাৰণ স্বাভাৱিক সংখ্যাত ঋণাত্মক সংখ্যা নাথাকে। তো ইয়াৰ পিছত আমাৰ ইয়াৰ নেক্সট কুৱেশ্যনটো কি আছে চাওঁ আহক আমি। তো ইয়াৰ পিছত ইয়াৰে নেক্সট কুৱেশ্যনটো আছে আমাৰ প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এবাৰ আমাৰ 3 নম্বৰ কুৱেশ্যনটো কি, যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। আমি অকণমান আগতে আমি পঢ়ি আহিছোঁ যে বাস্তৱ সংখ্যা কোনবিলাক আছিল। আমি বাস্তৱ সংখ্যা মানে জানি আহিছিলোঁ যে কোনবিলাক আছিল আমাৰ বাস্তৱ সংখ্যা। আমাৰ বাস্তৱ সংখ্যা কোনবিলাক আছিল, পৰিমেয় আৰু অপৰিমেয় সংখ্যা গোটেইসমূহকে একেলগে কি বুলি কয়, বাস্তৱ সংখ্যা বোলে। যেনে পৰিমেয়ত কোনবিলাক আছিল 1/2 3/4, যিবিলাক p/q আগত লিখিব পাৰোঁ 5/6 0 1 2 -1/3 এইবিলাক আমাৰ কি আছিল পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা কোনবিলাক আছিল √2 √3 √4 √5 এইবিলাক গোটেইসমূহকে একেলগে কি বুলি কয়, আমাৰ বাস্তৱ সংখ্যা বুলি কয়। এতিয়া আমাৰ কুৱেশ্যনটোত কি কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা নেকি। এতিয়া বাস্তৱ সংখ্যা বুলি ভালকৈ বুজি চাবা যে যে বাস্তৱ সংখ্যা বুলি কি কৈছে, যে ইয়াত পৰিমেয়ও থাকিব অপৰিমেয়ও থাকিব। কিন্তু প্ৰশ্নটোত কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। প্ৰতিটো বাস্তৱ সংখ্যা বুলি কওঁতে ইয়াতো পৰিমেয় সংখ্যাবিলাকে আছে। পৰিমেয় সংখ্যাবিলাক এটা বাস্তৱ অপৰিমেয় সংখ্যা নেকি, নহয়। তো সেইকাৰণে আমি কি ক'ব পাৰোঁ যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা নহয়। কিন্তু যদি কুৱেশ্যনটোত সুধিলে হয় যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা নেকি, তেতিয়া আমি ক'ব পাৰিলোঁ যে হয়, কাৰণ অপৰিমেয় সংখ্যাসমূহ আমাৰ বাস্তৱ সংখ্যাত আছে। সেইকাৰণে আমি ক'ব পাৰিলোঁ যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। কিন্তু ইয়াতে কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা, সেইকাৰণে আমি ক'ম যে এইটো নহয়, কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাসমূহ থাকে। উক্তিটো কি হ'ব, অসত্য বা নহয়।
কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাসমূহো থাকে ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো কি সেইটো চাওঁ আহক নেক্সট কুৱেশ্যনটো আছে 2 নম্বৰ কুৱেশ্যন সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা আমি এটা 2 নম্বৰ সংখ্যা কুৱেশ্যনটো আলোচনা কৰিম এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো কি কৈছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় উদাহৰণ এটা দিয়া এটা আমি প্ৰথমতে জানিব লাগিব যে অখণ্ড সংখ্যা কোনবিলাক কয় এটা আমি অখণ্ড সংখ্যা মানে জানো অখণ্ড সংখ্যাত আমাৰ ধনাত্মক সংখ্যাসমূহ থাকে ঋণাত্মক সংখ্যাসমূহ থাকে যেনেকৈ সংখ্যা ৰেখাত থকা যিবিলাক আটাইবোৰ সংখ্যাকে আমাৰ কি বুলি কয় অখণ্ড সংখ্যা যেনে +1 +1 +2 +3 +4 ইপিনে -1 -2 -3 এইবিলাক আমাৰ কি বুলি কয় অখণ্ড সংখ্যা তো ইয়াতে কৈছে অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে সুধিছে এটা যদি মই কওঁ এটা 4 টো এটা অখণ্ড সংখ্যা হয় না নহয় 4 টো এটা ধনাত্মক অখণ্ড সংখ্যা তো ইয়াৰে বৰ্গমূল আমাৰ কি হ'ব ইয়াৰে বৰ্গমূল কি কৈছে অপৰিমেয় নে সুধিছে এটা ইয়াৰে যদি √4 টো যদি বৰ্গমূল আমাৰ কি হয় 2 ওলাই এটা 2 কেনেকৈ ওলাই তে √4 কি √4 টোক আমি কেনেকৈ লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো স্কয়াৰৰ ৰুট কাটা যায় কি থাকে 2 থাকে না তো 2 টো এটা পৰিমেয় নে অপৰিমেয় √2 এটা অবিয়াসলি পৰিমেয় সংখ্যা কাৰণ 2 টোক আমি 1/2 2/1 এনেকৈ লিখিব পাৰো একো না মানে 1 এটা আছে তো এইটো এটা পৰিমেয় সংখ্যা এইটো p/q আগত আমি লিখিব পাৰিছিল নাই আমি জানো যে যিবিলাক সংখ্যা আমি p/q আৰ্হিত লিখিব পাৰো সেইবিলাক সংখ্যা আমাৰ কি আছিল পৰিমেয় সংখ্যা কিন্তু √4 টো আমি এটা পৰিমেয় সংখ্যা পালো তো ইয়াৰ দ্বাৰা আমি কি লিখিব পাৰো যে নহয় সকলো ধনাত্মক অখণ্ড সংখ্যা এটা সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় ইয়াৰ ভিতৰত ইয়াৰ উদাহৰণ এটা দিব দিছে উদাহৰণটো আমি কি দিব পাৰো √4 টোক আমি কি লিখিব পাৰো 2 য'ত 2 এটা পৰিমেয় সংখ্যা ইয়াৰে পিছত আমাৰ 3 নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰো আহক এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো কি আছে সংখ্যা ৰেখাত √5ক সূচিত কৰা এটা সংখ্যা ৰেখাত √5ক সূচিত কৰিবলৈ আমি প্ৰথমতে কি কৰিব লাগিব আমি এটা সংখ্যা ৰেখা আঁকিব লাগিব এটা সংখ্যা ৰেখাটো তোমালোকে ধুনীয়াকৈ আঁকি লোৱা কলমেৰে এটা সংখ্যা ৰেখা বুলি ক'লে তোমালোকে জানা যে সমাজত কি থাকে শূন্য থাকে আৰু সোঁফালে কি থাকে ধনাত্মক সংখ্যাবিলাক 1 2 3 যেহেতু এটা সংখ্যা ৰেখা √5টো সূচিত কৰিব দিছে সেইকাৰণে আমি কি কৰিব লাগিব স্কেলেৰে ধুনীয়াকৈ আমি ইয়াত আঁকিব লাগিব স্কেলেৰে এই শূন্যৰ পৰা 1ৰ মান কি ধৰিব লাগিব 2 সেন্টিমিটাৰ ধৰি যেহেতু আমি কৰিম তো ইয়াৰ পৰা ইয়াৰ মানটো কি ধৰিব লাগিব 2 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়াৰ মানটো কিমান 2 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়াৰ মান 2 সেন্টিমিটাৰ ধৰি আমি কৰিম -1 মানে 1 এককৰ মান 2 সেন্টিমিটাৰ তো প্ৰথমতে √5ক সূচিত কৰিব লগা হ'লে আমি এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব সমকোণী ত্ৰিভুজ এটা এই সমকোণী ত্ৰিভুজটোৰ মান ইয়াৰ পৰা ইয়ালৈকে যদি আমি ভূমিডালৰ মান ধৰো ইয়াৰ পৰা ইয়ালৈকে 2 একক ধৰি আৰু ইয়াৰ পৰা লম্বডালৰ মান কিমান ধৰিব লাগিব 1 একক ধৰিব লাগিব ইয়াৰ পৰা ইয়ালৈকে 1 একক ধৰিম আৰু ইয়াৰ পৰা ভূমিৰ মান কিমান ধৰিম 2 একক ইয়াৰ পৰা ইয়ালৈকে 2 একক ধৰিলো ইয়াৰ পৰা ইয়ালৈ 1 একক ধৰিলো এতিয়া আমি কানেক্ট কৰি দিম এতিয়া আমি এটা সমকোণী ত্ৰিভুজ পালো যাৰ কোণটোৰ মান 90 ডিগ্ৰী সদায় আৰু এতিয়া ইয়াক যদি আমি O বুলি ধৰো ইয়াক যদি আমি A বুলি ধৰো ইয়াক যদি আমি কি বুলি ধৰো B বুলি ধৰো এতিয়া আমি সমকোণী ত্ৰিভুজ এটা পালো য'ত O এর মান কিমান পালো আমি 2 একক আৰু AB এর মান কিমান পালো আমি 1 একক এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছ এটা সূত্ৰ আছে যেটো তোমালোকে নিশ্চয় জানা আৰু যদি নাজানা মই ভালকৈ কৈ দি আছো চোৱা এইটো এটা সমকোণী ত্ৰিভুজ যাৰ প্ৰতিটো কোণৰ মান কি থাকে 90 ডিগ্ৰী থাকে ইয়াক যদি আমি O বুলি ধৰো ইয়াক যদি আমি A বুলি ধৰো আৰু ইয়াক যদি আমি B বুলি ধৰো এটা আমাৰ OAB এটা কি সমকোণী ত্ৰিভুজ ইয়াতে OA হৈছে আমাৰ ভূমি AB হৈছে আমাৰ কি লম্ব আৰু ওৰ পৰা B লৈকে হৈছে আমাৰ কি কৰ্ণ বা অতিভুজ এটা পাইথাগোৰাছৰ সূত্ৰ মতে এটা পাইথাগোৰাছৰ সূত্ৰটো কি আছিল
অতিভুজ স্কোয়ার ইজ ইকুয়াল টু ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার। অতিভুজ আমি কি পাইছোঁ অ' বি হৈছে আমাৰ অতিভুজ অ' বি স্কোয়ার। আমি ভূমি কিমান পাইছোঁ অ' এ হৈছে আমাৰ ভূমি অ' স্কোয়ার প্লাস লম্ব আমাৰ কি পাইছে এ বি স্কোয়ার এতিয়া চোৱা এতিয়া যদি অ' বিৰ পৰা স্কোয়াৰটো যদি আমি উঠাই দিওঁ অ' বিৰ পৰা যদি আমি স্কোয়াৰটো উঠাই দিওঁ ইফালে কি আহি যাব ইয়াৰে ওপৰত এটা ৰুট আহি যাব। আমি কেনেকৈ লিখিব পাৰোঁ অ' এ স্কোয়ার প্লাস এ বি স্কোয়ার এনেকৈ লিখিব পাৰোঁ। এতিয়া চোৱা এতিয়া ইয়াত আমি কি লিখিম এতেকে পাইথাগোৰাছৰ সূত্ৰমতে সূত্ৰমতে আমি কি লিখিব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰত আমি কি পাইছোঁ অ' বি ইজ ইকুৱেল টু ৰুট অভাৰ অ' এ স্কোয়াৰ প্লাস এ বি স্কোয়ার। এইটো আমি লিখি দিম ইয়াতে অ' বি ইজ ইকুৱেল টু অ' এ স্কোয়ার প্লাস এ বি স্কোয়ার। ইয়াতে আমাৰ অ' এৰ মান কিমান পাইছোঁ অ' এৰ মান আমি 2 পাইছোঁ 2 স্কোয়ার প্লাস এ বিৰ মান কিমান পাইছোঁ 1 স্কোয়ার। 2 স্কোয়ার কৰিলে আমাৰ কিমান হয় 2 2 4 প্লাস 1 স্কোয়ার কৰিলে আমি কিমান এটাই পাম 1 পাম কিমান পালোঁ √5 পালোঁ। এতিয়া √5টোক আমি ইয়াতে কেনেকৈ লিখিম এতিয়া চোৱা এতিয়া কম্পাছ আছে আমাৰ এতিয়া কম্পাছৰ সহায়ত আমি √5টো ইয়াতে ওলাম। চোৱা এতিয়া কম্পাছৰ ইয়াতে মই এইটোৰে আমি দেখাব নোৱাৰোঁ। এতিয়া কম্পাছডাল লৈ কম্পাছ দুটা মূৰ থাকে এনেকৈ দুটা মূৰ থাকে এটা মূৰ ইয়াতে ধৰিবা আৰু ইয়াতে মই এটা ইয়াতে ধৰিবা এটা মূৰ ইয়াতে এটা মূৰ ইয়াতে ধৰি এনেকৈ কি কৰিবা এনেকৈ আঁকি দিবা এনেকৈ এটা মূৰ ধৰি ইয়াতে ধৰি এনেকৈ ধুনীয়াকৈ আঁকি দিবা তো এইখিনিতো এইখিনি হ'ব আমাৰ √5 এইখিনি হ'ব কি √5 তো বুজি পাইছা। তো এইখিনি হৈছে আমাৰ 3 নম্বৰৰ কুৱেশ্যনটোৰ এনচাৰ। তো আজিলৈ ইমানে।